সেয়া আছিল এটা ৰাছেল ভাইপাৰৰ বাইট। ইতিমধ্যে কেওফালে কেৱল ৰাছেল ভাইপাৰৰ আতংক। এই ভিডিঅ'টো ভালকৈ চালেই গম পাব যে ৰাছেল ভাইপাৰ আচলতে কিমান ভয়ংকৰ সাপ। ভাৰত আৰু বাংলাদেশত এই সাপডালে ইতিমধ্যে আতংকৰ সৃষ্টি কৰিছে। এতিয়া জানো আহক ৰাছেল ভাইপাৰৰ বিষয়ে সবিশেষ। 2015 চনৰ পাছত অসমত ৰাছেল ভাইপাৰৰ উপস্থিতিৰ কোনো অনুমান নাছিল। হঠাতে তেজপুৰত এই সাপবিধৰ সন্ধান পোৱা গ'ল আৰু লাহে লাহে অসমৰ আনবিলাক ঠাইতো বৰ্তমানে ইয়াৰ উপস্থিতি ধৰা পৰিছে। যিহেতু এতিয়া বাৰিষাৰ সময়, গতিকে সাপবিধ পানীৰ লগত গৈ সকলো ঠাইতে বিয়পি পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই সাপ ইমানেই বিষাক্ত যে ই এজন মানুহক মাত্ৰ 5 মিনিটৰ ভিতৰতে মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। বাংলাদেশত ইতিমধ্যে এই সাপবিধৰ আতংকৰ কাৰণে মানুহে খেতি পথাৰলৈ যোৱা বাদ দিছে। এই সাপবিধে খুঁট মৰাৰ লগে লগে অত্যন্ত বিষ হয় আৰু দাঁতৰ আলু আৰু প্ৰস্ৰাৱৰ নলীয়েদি তেজ নিৰ্গত হয়। লাহে লাহে হৃদক্ৰিয়া বন্ধ হৈ ব্যক্তিজন মৃত্যুৰ মুখত পৰে। এই সাপবিধৰ বাইট ফ'ৰ্চ কিন্তু ফেটি সাপৰ তুলনাত বহুত বেছি। ভিডিঅ'টো আপোনালোকে ভালকৈ চালেই দেখিব যে ফেটি সাপটো অত্যন্ত খঙাল আৰু সি বাৰে বাৰে বেলুন কেইটাত খুঁট মৰাৰ চেষ্টা কৰিছে। কিন্তু তাৰ বিপৰীতে এলেহুৱা স্বভাৱৰ হোৱাৰ কাৰণে যদিও খঙাল, তথাপিও সেই ৰাছেল ভাইপাৰটোৱে এবাৰো বেলুন কেইটাত খুঁট মৰা নাই। কিন্তু বেলুন কেইটা ওচৰ চপাই দিয়াৰ লগে লগে ভাইপাৰটোৱে ইমানেই বেছি বেগত খুঁট মাৰি পেলাই আগৰ ঠাইত পৰি আছে যে যদি ভিডিঅ'টো শ্ল' কৰি নেদেখাওঁ তেন্তে একো তলকিবই নোৱাৰিব। এটা ৰজা ফেটি সাপৰ বাইট ফ'ৰ্চতকৈ এটা মেকুৰীৰ ফ'ৰ্চ বহুত বেছি, যাৰ বাবে সহজতে ফেটি সাপ এটাই মেকুৰীক খুঁট মাৰিব নোৱাৰে। কিন্তু এটা ৰাছেল ভাইপাৰে সহজতে এটা মেকুৰীক খুঁট মাৰি দিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ কৰি সকলোকে জানিবলৈ দিয়ক। এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ। জয় আই অসম।